अवैध ढाबा चलाकर खेरूखंदा क्षेत्र में आतंक का माहौल पैदा करने वाले नांटू नंदा को डेकियाजुली पुलिस ने गिरफ्तार कर लिया है। उल्लेखनीय है कि नांटू नंदा नामक व्यक्ति पिछले कई वर्षों से असम के सोनितपुर जिले के अंतर्गत खेरूखंदा क्षेत्र में एक अवैध ढाबा संचालित कर रहा था। आरोप है कि उक्त ढाबे में अक्सर हंगामे और अशांति का माहौल बना रहता था। हालांकि इस बार ढाबा संचालन नांटू नंदा ने सारी सीमाएं पार कर दी है। आरोप के अनुसार नांटू दत्ता ने अपने एक पड़ोसी पर बियर की बोतल से हमला कर उसे गंभीर रूप से घायल कर दिया। इस हमले में घायल व्यक्ति वर्तमान में गुवाहाटी मेडिकल कॉलेज अस्पताल में उपचाराधीन है। घायल व्यक्ति के परिजनों द्वारा दर्ज कराई गई प्राथमिकी के आधार पर डेकियाजुली पुलिस ने नांटू दत्ता को गिरफ्तार कर लिया है। इधर इस घटना की उच्च स्तरीय जांच की मांग सनातनी वीर हिंदू सेना के नेता मणिकम दास ने की है। চাওক কালি নানটু দত্ত বোলা মানুহটোক অচি ছাৰে ৰাতি কৰায়ত্ব কৰিলে। আমাৰ ঢেকিয়াজুলি দীপক দাস অচিক ধন্যবাদ দিব লাগিব যে এনেকুৱা দুৰ্ধৰ্ষ অপৰাধী এটা কৰায়ত্ব কৰে। যিজন মানুহক মাৰিছে মাথাৰ বটলেদি তেওঁ চিৰিয়াছ হৈ আছে, মাথাৰ শিৰ ছিঙি গৈছে। এতিয়া বোলে ব্লাড ৰখা নাই, GMCHত আছে, য'ত আমাৰ 30 বেডত ৰখা নাই, য'ত টুমুকি মেডিকেলত ৰখা নাই, GMCত পঠাইছে। GMCত এতিয়া সিরিয়াস হয়েছে, মানুষটো বাঁচে না বা মানুষটোর কিবা একটা দুর্ঘটনা নহওক ভগবান চিন্তি, মানুহটো ভালো চিন্তা কৰোঁ, কিন্তু মানুহটোৰ এনেকুৱা এটা সিরিয়াস হৈ আছে, মানুহটোৰ কেইথান কি হৈ যায় কথা নাই। কিন্তু আমি ভগৱানৰ আশীৰ্বাদ কৰোঁ মানুহটোৰ যে কোনো একো হ'ব নালাগে। মানুহটোৰ দুজন ছোৱালী, কিন্তু আৰু নানটোৰ নিচিনা অপৰাধীটোক আৰু কি কঠোৰ শাস্তি দিয়ে যে আইনে আদালতে, নহ'লে নানটোৰ নিচিনা অপৰাধী যদি কালি মুকলি আকাশৰ তলত কালি আৰু ওলাই কালি আৰু এইবিলাক কাম কৰিব। আৰু এনেকুৱা পাগল চাৰ্টিফিকেট আছে বোলে, মিছা মানুহ এনেকুৱা মানুহ মাৰধৰ কৰে দাওপিতে ডেইলি গাই যায় আৰু ঘৈণীয়েক গিৰাকে দৈ মদ বেচে। সেইকাৰণে মই এক্সাইজ ডিপাৰ্টমেণ্টক এটা উচিত তদন্ত কৰি ধাবাখন যে বন্ধ কৰি মদ চিৰদিনৰ কাৰণে যে এই ধাবাখনত মদ বেচা বন্ধ কৰিব লাগে আৰু নানটোক কঠোৰ শাস্তি দিয়ে যে। আৰু আৰক্ষী যিখন আপোনাৰ চিঠি ৰিপৰ্ট দিব এইখন যে অলপ টাইটভাৱে দিয়ে যে নানটো জলদি আইনৰ সুৰক্ষা নিজে বাচি আহিব নোৱাৰে, এটা কঠোৰ শাস্তি পাব লাগে। দুবাৰ এইবিলাক কাম কৰাৰ কাৰণে হাজাৰ ভাবক। আৰু অচি ছাৰক ধন্যবাদ দিলোঁ, কৰায়ত্ব কৰা ঢেকিয়াজুলি সমূহ জিলা SP ভাৰ্গৱ জ্যোতি ছাৰক ধন্যবাদ দিলোঁ, আৰু আমাৰ শোণিতপুৰ জিলা SSP ছাৰ বৰুণ বছা ছাৰক তেওঁকো ধন্যবাদ দিলোঁ। এইবিলাক অপৰাধী যে আজিকালি নিয়ন্ত্ৰণ কৰি কঠোৰ দমন কৰি থৈছে।